হে বন্ধুসকল স্বাগতম জানাইছোঁ মোৰ অন্য এটা মিনি ব্লগৰ মাজলৈ আৰু আপোনালোকে চাই আছে নয়ন ব্লগ ইউটিউব চেনেল আৰু দেখিছে দাঁত ব্ৰাছ কৰিহে আছোঁ আৰু টাইম হৈছে এতিয়া 10টা আৰু আজি আমি যাম এটা মন্দিৰলৈ আৰু ক'ৰ মন্দিৰ ক'ত অৱস্থিত কি সকলো কৈ আছোঁ ভিডিঅ'টো একদম শেষলৈ চাই থাকক। তো ফাইনেলি মন্দিৰ পালোঁ আহি আৰু এই মন্দিৰটো আমাৰ ঘৰৰ পৰা খুব বেছিকৈ 7-8 কিলোমিটাৰমান দূৰত হ'ব আৰু এই ঠাইখিনিৰ নাম হৈছে টেঙাবাৰী। ইয়াতে আছে এই মন্দিৰটো। তো মন্দিৰৰ ভিতৰৰ অংশ দেখুৱাব বলক। তো গাইছ ইয়াৰে দেউৰীৰ মুখৰ পৰা জানিবলৈ পালোঁ যে এই মন্দিৰটোত 3খন থান আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আমি 3খন থানতে বন্তি জ্বলালোঁ আৰু ধূপ দিলোঁ। ধুনীয়াকৈ দেউৰীয়ে আমাক ফুটা দিলে, ফুল দিলে আৰু জলফুলৰ পানীও দিলে। তো নেক্সট দেখুৱাই আছোঁ বোলো। তো মন্দিৰৰ পৰা আহোঁতে বাটতে আমি ল'লোঁ তৰমুজ আৰু ইয়াত দেখিছে কি ডাঙৰ ডাঙৰ তৰমুজ আৰু এতিয়া বৰ্তমান তৰমুজৰ দাম এনেকুৱা কেজি হিচাপত দামটো লয় মানে। তো এনেকৈয়ে তৰমুজ লৈ আমি ঘৰলৈ আহিলোঁ আৰু ইফালে দাদা আৰু আইনুক জোকাই আছে দাদাই। তো এইটোৱে আছিল এটা মিনি ব্লগ আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।